মই বৰ্তমান উপস্থিত আমাৰ শিৱসাগৰ দৰিকা পাৰৰে 22 বছৰ কাষতে থকা দৰিকা দলঙৰ সমীপত এখন ইনষ্টিটিউটত মই উপস্থিত আছো। আমি বাকীখিনি কথা MMA যিজন প্ৰশিক্ষক যোগেদি আমি বাকী কথাখিনি জনাইছো। সেইখিনি কথা মই তোমাৰ পৰা জানি ল'ম, যিহেতু আমাৰ এজন স্থানীয় আমাৰ এজন প্ৰশিক্ষক, তোমাৰ পৰা দুটামান কথা জানি ল'ব খুজিম। তুমি অনুপ্ৰেৰণা ক'ৰ পৰা পালা? মই একচুৱেলি আগতে বহুত মাৰ্চেল আৰ্টছ মুভি চাইছিলো। মুভি চাই এইটো ডেভেলপ কৰিলো, এনেকে কি মিক্স মাৰ্চেল আৰ্টছ বস্তুটো কি হয় তাকে গম পালো। ফ্ৰেণ্ডছৰ থ্ৰুৱেদি মই গম পালো। এনেকে মই ষ্টাৰ্ট ট্ৰেইনিং কৰিছিলো মুম্বাইত টিম টেলেণ্ট ক্লাছ বুলি। তাত মই 2 years তাত শিকিলো। দেন মোৰ কাৰেণ্ট জিম যোনটো আল্টিমেট ফিটনেছ মুম্বাইত মই তাত আৰু নিজেও এটা শিৱসাগৰ য়াং জেনেৰেশ্যনৰ কাৰণে কিবা এটা ষ্টেচন এটা প্লেটফৰ্ম দিবলৈ ট্ৰাই কৰিছো, য'ত নেকি MMA টো আমি শিকাওঁ। আমি ইয়াত MMA শিকাওঁ, ৰেচলিং শিকাওঁ, উচু, বক্সিং, কিক বক্সিং, এক্সেট্ৰা এক্সেট্ৰা যিমানখিনি মাৰ্চেল আৰ্টৰ কম্বেট স্পৰ্ট আছে আমি চব এইখিনি ট্ৰেইনিং। এতিয়া যাত্ৰাটোৰ মানে প্ৰফেচনেল হিচাপে তুমি কেতিয়াৰ পৰা বাছি লৈছা? আজি 3 years হৈছে মই প্ৰফেচনেলি এইটোত সোমোৱা। ফাইট কৰা মই 3 বছৰ হৈছে মোৰ। এতিয়া তুমি প্ৰশিক্ষণ কিমান ল'ৰা ছোৱালী দি আছা? কাৰেণ্টলি আমাৰ ইয়াতে মেম্বাৰ্ছ আছে 30+, এক্টিভ মেম্বাৰ্ছ আছে 15+, যোনখিনি কাৰেণ্টলি চবে ফাইট কৰি আছে। চবে এক্টিভ ফাইটাৰ চবে ফাইট কৰি আহি আছে এতিয়া বৰ্তমান 50+ এক্টিভ ফাইট। দুটাই আছে ল'ৰা ছোৱালী, দুটা কিডছো আছে, ল'ৰা ছোৱালীও আহে আছে। হয়। আমাৰ ইয়াত 3টা বেচ হয়। মৰ্ণিং 8 to 9:30 এটা হয়, ইভিনিং 4:30 পৰা ষ্টাৰ্ট হয়, 4:30 to 6, তাৰপৰা 6:30 পৰা এটা 8:30 লৈকে লাষ্ট বেচ। 3টা বেচ হয়। আমাৰ ইয়াৰ পৰা ষ্টুডেণ্টে মেঘালয়ত খেলিছে, লখিমপুৰত নেশ্যনেল আছিলে, কিক বক্সিং নেশ্যনেলত খেলিছে, গুৱাহাটীত খেলিছে। এতিয়া নেক্সট আমি 29 মে'ত আমি গৈ আছো অৰুণাচলত। এইটো আপোনাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'ব, ইণ্টাৰ ডিষ্ট্ৰিক্ট MMA কম্পিটিশ্যন আছে। আমাৰ ইয়াৰ পৰা 10 জনে খেলিব। হয়, ৰিপ্ৰেজেণ্টিং আছাম শিৱসাগৰ। আৰু ইয়াত ইতিমধ্যে প্ৰশিক্ষণ লোৱা খেলুৱৈসকলে মেডেল পাবলৈ সক্ষম হৈছে। ৰিচেণ্টলি আমি শ্বিলঙত আজি মে' 3 তাৰিখে আমি শ্বিলঙত আমাৰ খেল আছিলে, সেইখনো ইণ্টাৰ ডিষ্ট্ৰিক্টে আছিলে, ইণ্টাৰ ষ্টেট আছিলে সেইখন। ত' তাত বিভিন্ন ধৰণৰ ষ্টেটৰ পৰা আহিছিলে, মেঘালয়, মিজোৰাম, মণিপুৰৰ পৰা ইত্যাদি। আমিও গৈছিলো, আমি অসম ৰিপ্ৰেজেণ্ট কৰিছো, শিৱসাগৰ ৰিপ্ৰেজেণ্ট কৰিছো। 2জন গৈছিলে আমাৰ ইয়াৰ পৰা, 2জনে গ'ল্ড মেডেল মাৰিবলৈ সক্ষম হৈছে। এতিয়া ভৱিষ্যত পৰিকল্পনা কি আছে MMA খনক লৈ? ভৱিষ্যত পৰিকল্পনা আশা কৰো যে আমি ৰোড টু UFC যোনটো এটা MMA বহুত ডাঙৰ প্লেটফৰ্ম, UFC যোনটো আল্টিমেট ফাইটিং চেম্পিয়নশ্বিপ বুলি কয়, MMA শিকা সকলোৱে তেওঁলোকৰ এটা ইচ্ছা থাকে যাতে UFCত খেলিবলৈ আমি যাব পাৰো। আমাৰো ছেমে গ'ল, ছেমে আমাৰ ড্ৰিম আছে কি আমাৰ ইয়াৰ পৰা এটলিষ্ট যিমানখিনি পাৰো আমি পোষ্ট কৰি যাবলৈ চাওঁ যাতে ৰোড টু UFC বা UFCত কোনোবা খেলিবলৈ পাৰে। এইখিনিতে মই আপোনালোকৰ আগ্ৰহীসকলক এটা কথা কম, ইয়াতে আমাৰ নীলোৎপলৰ এটা ভাল খবৰ আছে। তেখেতে এখন আমাৰ অফিচিয়েলি যিটো ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে তেওঁ ঘৰতে খুলি লৈছে, অফিচিয়েলি অপেনিং কৰিবলৈ আগবাঢ়ি গৈ আছে। সেই তাৰিখটো পৰৱৰ্তী সময়ত আমাৰ নীলোৎপল ফুকনে নিজ মুখে জনাব। আপোনালোক কোনোবা যদি আগ্ৰহী, বৰ্তমানত আপোনালোকে শিৱসাগৰ বাইপাছৰ দৰিকা দলঙৰ কাষতে আছে নীলোৎপলৰ বাসগৃহ। তাতে ইতিমধ্যে নীলোৎপলৰ প্ৰশিক্ষণ চেণ্টাৰটো তেওঁ আৰম্ভ কৰি দিছে। আপোনালোক আগ্ৰহীসকল আহিব পাৰে। মই নীলোৎপলৰ ফোন নাম্বাৰটো মোৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দি দিম, আপোনালোকে যোগাযোগ কৰিব নীলোৎপলৰ লগত ডাইৰেক্ট। আহকচোন আমি নীলোৎপলে যিকেইজন ইয়াৰ পৰা খেলুৱৈ নেশ্যনেললে মানে কি মেডেল পাবলৈ সক্ষম হৈছিলে, তেখেতসকলক আমি নীলোৎপলৰ যোগেদিয়ে চিনাকি হৈ লওঁ। আমি নীলোৎপলৰ থকা দুজনমান খেলুৱৈ তেওঁলোকৰ পৰিচয়টো জানি তেওঁলোকক নমস্কাৰ, মোৰ নাম প্ৰিয় হাজৰিকা, মই শিৱসাগৰ থানামুখত থাকো। মই আপোনাৰ অল আছাম চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাইছিলো। এতিয়া মই নেশ্যনেলৰ কাৰণে চিলেক্ট হলো। জুনৰ 9 তাৰিখে আপোনাৰ ৰাজস্থান জয় কৰিছে। আমি গৰিলা কম্বেট একাডেমি আমাৰ ছাৰ নীলোৎপল ফুকন ছাৰৰ ওচৰত আমি শিকি আছো।
তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি আমি নিশ্চয় Congratulations. আৰু তোমাৰ নামটো ক'বা আৰু ইণ্ডোৰ ষ্টেট খেলি আছিলা হয় ধ্যানত আছিলা হয় মে মাহৰ 25 তাৰিখে যাম এতিয়া ইয়াতে তোমাৰ কিমান দিন হ'ল প্ৰশিক্ষণ লোৱা নীলোৎপল ছাৰৰ ওচৰত একদম মাত কাৰণে দে দুকান মানে বছৰ হ'ল নে তোমাৰ মাহ হৈছে মাহ হৈছে ন ঠিক আছে পৰীক্ষা নমস্কাৰ মোৰ নামটো প্ৰিয়ানুজ বৰা মই ৰেড ক্ৰছত থাকো যোৱা লাষ্ট শনিবাৰে ময়ো খেলিবলৈ গৈছিলো শ্বিলঙত ইণ্টাৰ ষ্টেট মোৰো গ'ল্ড আছে তাত ত' নেক্সট এতিয়া আমাৰ আকৌ মে 30 তাৰিখে আকৌ নেক্সট ফাইট আছে ত' নেক্সট ফাইটত আকৌ আমি গোটেই টিম হিচাপে যাম ত' আমি টেকনিক গৰিলা কম্বেট একাডেমি শিৱসাগৰক ৰিপ্ৰেজেণ্ট কৰো আমাৰ কোচ নীলোৎপল ফুকন এতিয়া ইয়াতে তোমাৰ শিকা কিমান দিন হৈছে লাষ্ট 6-7 মান্থছৰ পৰা আমি একেলগে কৰি আছো মানে বৰ্তমান তুমি গৰিলাত আগতে বেলেগ স্পৰ্টত আছিলা আগতে ফাৰ্ষ্টত মই ষ্টাৰ্টিং মোৰ বেলেগৰ পৰা হৈছে তোমাৰ কিমান দিন হ'ল শিকা মোৰ আপোনাৰ ছেম মই 5 মান্থছৰ পৰা কৰি আছো মানে গৰিলা কম্বেট একাডেমি হয় হয় ঠিক আছে ধন্যবাদ সকলোলৈকে মোৰ আন্তৰিক শুভকামনা থাকিল আগন্তুক খেলৰ বাবে ধন্যবাদ ইতিমধ্যে আমাৰ মাজত আৰু এজন খেলুৱৈ উপস্থিত হৈছেহি তেখেতে ইতিমধ্যে নীলোৎপল ফুকনৰ ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰি হৈছিলে ক'ত মেডেল পাইছিলে আমি তেওঁৰ পৰা জানো আহকচোন তোমাৰ তুমি ক'ত খেলি মেডেলটো পাবলৈ সক্ষম হৈছিলা আৰু কি পাইছিলা তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে নীলোৎপল ফুকনৰ ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰি আৰু তোমাৰ খেল আছে নেকি কৰবাত এতিয়া আছে অৰুণাচলত আছে অৰুণাচল যাবা তেতিয়াহ'লে প্ৰশিক্ষণ লৈ আছা ঠিক আছে ধন্যবাদ মই নীলোৎপলৰ প্ৰশিক্ষণ চেণ্টাৰত এগৰাকী মই নিচিনাই হ'ব আৰু এগৰাকী ছোৱালী লগ পাইছো ভণ্টি তাইৰ লগত আমি পৰিচয়টো কৰি লওঁ আহকচোন স্বাগতম জনাইছো মোৰ চেনেললৈ প্ৰথমে তোমাৰ পৰিচয়টো ক'বা মোৰ ঘৰ দৰশীল মইনাটিকাৰ মই এইবাৰ মাষ্টাৰ্ছ কমপ্লিট কৰো ইয়াত ট্ৰেইনিং কৰা 7 মান্থ হয় এতিয়া কৰি শিকি আছো কিন্তু খেলা নাই খেলিম আৰু লাহেকে যদি বেছি ভাল হয় যিজন কৰিব হয় হয় এতিয়া তুমি নীলোৎপলৰ ওচৰতে প্ৰশিক্ষণ লৈ আছা কেনেকুৱা পাইছা প্ৰশিক্ষক হিচাপে সুযোগ পালে যদি সুযোগ পাওঁ তেতিয়া নিশ্চয় খেলিম আৰু এই খেলটোৰ প্ৰতি কেনেদৰে তুমি আগ্ৰহী হ'লা সৰুৰ পৰাই আছিলে মই কিন্তু ইয়াত ইমান ভালকে আহিলে ইয়াতে খেলিছো আৰু আগলৈ আগবাঢ়ি গৈ খেলটোত তুমি ৰিপ্ৰেজেণ্ট কৰিবা অসমৰ ঠিক আছে ধন্যবাদ নীলোৎপল ফুকনৰ মাতৃ আমি মাতৃৰ পৰা জানো আহকচোন ল'ৰাক কেনেধৰণে তেওঁ আগবঢ়াই নিবলৈ তেওঁ সক্ষম হৈছে আপোনাৰ ল'ৰাই যিহেতু ইমান এটা সুন্দৰ ফল দেখাই আছে আমাৰ ইয়াতে এখন প্ৰশিক্ষণ কেন্দ্ৰৰ গঢ় লৈ উঠিছে আৰু আমি জানিব পাৰিছো যে প্ৰশিক্ষণ কেন্দ্ৰটো আপোনালোকে অফিচিয়েলি লঞ্চ কৰিবলৈ আগবাঢ়ি যাবলৈ সাজু হৈছে তাৰ পিছত সেইখিনি কথা মই বিতংভাৱে পিছত আলোচনা কৰিম বৰ্তমান আপুনি ল'ৰাক কেনেধৰণে আগবঢ়াই নিবলৈ ভাবিলে কি কাৰণে ভাবিলে বাৰু নমস্কাৰ নীলোৎপল ফুকনৰ মই মাতৃ আৰু নীলোৎপল ফুকন সৰুৰ পৰাই অকল খেলৰ প্ৰতি আগ্ৰহী আছিলে আৰু সি এনেকুৱা এটা ল'ৰা আছিল তাৰ প্ৰতিটো খেলেই সি মানে ভাল পাইছিলে তাৰপিছত আমি যেতিয়া মুম্বাইলৈ যাওঁতে তাত আল্টিমেট ফিটনেছ যিটো জিম আছে সি তাতে প্ৰশিক্ষণ লৈছিল তাৰ এইটো MMA প্ৰতি মিক্স মাৰ্চিয়েল আৰ্টৰ প্ৰতি সি বেছি আগ্ৰহী হৈ গ'ল আৰু আগ্ৰহী হোৱাৰ পিছত সি ক'লে তাতে অলপ দিন প্ৰশিক্ষণ লোৱাৰ পিছত এক্সিডেণ্টলি তাৰ দেউতাকো ঢুকালে তাৰপিছত আমি আকৌ শিৱসাগৰলৈ আমি উভতি আহিছো শিৱসাগৰলৈ উভতি অহাৰ পিছত সি ৰাইনো জিম ইয়াতে আছে এটা প্ৰশিক্ষণ কেন্দ্ৰ তাত সি ইনষ্ট্ৰাক্টৰ হিচাপে কেইদিনমান কৰি আছিলে তাৰপিছত তাৰ মনলৈ আহিলে যে লোকৰ লগত পৰি থকাতকে এটা নিজে প্ৰশিক্ষণ কেন্দ্ৰ এটা খুলিম বুলি তাৰপিছত মোৰ লগত আলোচনা কৰিলে ময়ো তাক অলপ প্ৰেৰণামূলক হেৰি দিলো উৎসাহ দিলো উৎসাহ দি পিনি কলো ঠিক আছে লাহে লাহে আমি এইটো গ্ৰ' কৰিব লাগিব তুমিও চোৱা ময়ো চাওঁ আৰু বিশেষকে
ষ্টুডেন্ট বিলাকৰ মানে সহানুভূতিটো নীলোৎপলৰ কাৰণে অতি আৱশ্যক আৰু তেনেধৰণে সকলোখিনিয়ে মানে আমি সহায় সহযোগ পাইছো আৰু এতিয়া বৰ্তমান সি সক্ষমো হৈছে 2-এটা মেডেল আনিবলে আৰু কিন্তু এটা কথা মেডেলটোৰ লগতে আমি অকল লাগি থকা নাই সকলোবিলাক ল'ৰা ছোৱালী সুস্থ সবল হৈ এখন সুস্থ সমাজ গঢ়ি তুলিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছো আপুনি মাতৃ হিচাপে নিৰ্মলতাৰ য'ত খেল আপুনি লগতে যায় নেকি? মই গৈছো কেইবাবাৰো খেল আছিলে যেতিয়া নীলোৎপলেও ইয়াত খেলিছিলে নীলোৎপলে যিবাৰ খেলিছিলে মই তাৰ লগতে গৈছিলো আৰু তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু তাৰোপৰি মূৰ্তিটো খেলিছিলে নীলোৎপলৰ লগতে আছো আৰু ইয়াৰ পৰা যেতিয়া খেলিবলৈ গৈছিলে তেতিয়া তেহেঁতি বৰ্ডাৰটো খেলিছিলে বৰ্ডাৰটো এতিয়া এটা গ'ল্ড মেডেল আৰু এটা চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে ধন্যবাদ বাইদেউ। Let's go everyone, down, down, down. एक पार्टनर down, एक पार्टनर ऊपर. Ready? हाँ. যেতিয়া overhook ঘুমাম, as soon as overhook আহি যাব, আমাৰ মানে নিয়ন বেলি overhook আহিব লাগে कि live round start. Okay? तब तक करने दो. यहाँ लेके पहले लिया. You go 1, 2, 3. I am up. He goes to my body. घूम जाइए साइड. इधर से start. ये मिल गया round start. Control, control. Up. आम बार जिसको मिल रहा है फिनिश करो. नहीं मिलने वाले को restart. Let's go. रात नीचे जाओ उसके साथ. Come on. वाला पहले रुका. तुम बोलो. Prepare. 3, 2, 2 मिनट का राउंड है. 1, 2, 3. Up. Cut. Let's go. Push. Yes. Down. Hip, hip, hip. Yes, 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 yes. And yeah. Hey, arms it. Hey. And hip push and up. How to pull it? And tap, tap, tap. Again, wapas. Hello. And hip up, hip up. Yes, wapas. Again, again, again. 1, 2, 3, up. Kita ni gumah deh. Come on, push. Mulut thela dulu. Mulut thela. Yes. Come on. Aku ni dulu. आराम से. Hip up. Okay. Again, again, again. दूसरा side. Itu side Iwan. Other side. Let's go. Up. Up. आराम से मत करो. Escape, escape. Shrimp, shrimp out. Shrimp out. Shrimp out. Shrimp out. Shrimp out. Shrimp out. Let's go, let's go. Let's go. Shrimp out. Suruh lah dia.
Lisa. Yes, good. Out. That's good. Proper. Again. 1, 2, 3. Up. Yes. Second. Hipale. Gura. Yes, back take. Let's go. Same position. Back take. Back. Yes. Side control. And side control. Oh, good. Mount. Yes, good. Upward. Mount position. Yes. Armbar. Sit down. Then chalo 15 seconds. Go. Chalo up. Go. Turn. Dekho घुरा. Hit it. Back take. Side control. One. Mount position. Red.